Hello. Let's go through this chapter today, moving charge and magnetism. मैं तो serial wise लिखूँ इतने ऐसे वो पढ़ा जाएगा. Okay. First, Biot-Savart law रखो. Okay. Biot-Savart law. এই লটো কি কৈছে যে গেফ মানে লটোৱে কৈছে কি এ কাৰেণ্ট কেৰিং ৱায়াৰ কি ম্যাগনেটিক ফিল্ড প্ৰডিউচ কৰে ওকে বায়'চেভাৰ্ট ল কি কয় যে কাৰেণ্ট কেৰিং ৱায়াৰে কি মেগনেটিক ফিল্ড প্ৰডিউচ কৰে এণ্ড বিং অনেষ্ট টু ইউ ইয়াৰে মাত্ৰ ফৰ্মুলা এটা ইম্পৰ্টেণ্ট হয় যোনটা হয় বি ইকুৱেলছ টু ইউ নট ডিভাইডেড বাই 4 পাই আৰ স্কুৱেৰ বা আৰ কিউব ডি এল ক্ৰছ আৰ ওকে বা এনেকৈও লিখিব পাৰা ইউ নট ডি এল ক্ৰছ আৰ এতিয়া মই ডি এল আৰ চাইন থিটা লিখিব পাৰোঁ 4 পাই আৰ কিউব এইটো আৰু এইটো কাটা যায় না 2 থাকে ইউ নট ডি এল চাইন থিটা 4 পাই আৰ স্কুৱেৰ এই ডি এল ক্ৰছ আৰটো ডি এল আৰ চাইন থিটা কিয় লিখিছোঁ কাৰণ এইটো এটা ভেক্টৰ ফৰ্মুলা যেতিয়াও ইন ভেক্টৰ ফৰ্মুলা অ'কে এ ক্ৰছ বি যদি সুধে যায় এইটোক ইনকে লিখা যায় এ বি চাইন থিটা বুলি ওকে দিছ ইজ দ্য ফাৰ্ষ্ট ফৰ্মুলা বায়'ট-চেভাৰ্ট ল নেক্সট আমি আহোঁ লৰেঞ্চ ফৰ্চত বাট বিফৰ ডেট আই ৱান্ট টু চে চামথিং ইন চাৰ্টছ চেপ্টাৰ 1-2 যে আছিল এণ্ড মেগনেটিজম কিছুমান কমন বস্তু কওঁ অ'কে চাৰ্জত আছিল ইলেক্ট্ৰিক ফিল্ড ই বুলি লিখি দিলোঁ ইয়াতে হয় মেগনেটিক ফিল্ড অ'কে তাতে আছিল কি ইলেক্ট্ৰিক ফিল্ড ইয়াতে মেগনেটিক ফিল্ড ইয়াতে বি বুলি লিখা যায় তাতে কি আছিল এটা কি আছিল 1/4 পাই এপচিলন হয় ইয়াতে হয় ইউ নট ডিভাইডেড বাই 4 পাই মনত ৰাখিবা তাতে ইলেক্ট্ৰিক ফিল্ড আছিল ইয়াতে মেগনেটিক ফিল্ড হয় ইয়াতে কেইটা 1/4 পাই এপচিলন আছিল ইয়াতে ইউ নট বাই 4 পাই হয় অ'কে মনত ৰাখিবা ইউনিটৰ ভেলুটা মই তোমাক কি হয় লিখি দিওঁ 4 পাই ইনটু 10 টু দি পাৱাৰ -7 এটা ইউনিটৰ ভেলু চ' এতিয়া যদি মই বহাওঁ ডিভাইডেড বাই 4 পাই কেঞ্চেল হৈ না 10 টু দি পাৱাৰ -7 হয় অ'কে এতিয়া মনত ৰাখিবা আৰু কি এইবাৰ বায়'ট-চেভাৰ্ট লটো মই কৈছোঁ বায়'ট-চেভাৰ্ট লৰ এই ফৰ্মুলাটো ইম্পৰ্টেণ্ট দিছ ইজ ইম্পৰ্টেণ্ট নেক্সট লৰেঞ্চ ফ'ৰ্চ অ'কে Lorentz force. Okay, before Lorentz force, মই এটা কথা ক'ব খুজিছোঁ ধৰি লোৱা এইটো চাৰ্জ কিউ চাৰ্জ ই ধৰি লোৱা ভি ভেলচিটিত আগত যাই আছে চাৰ্জ কিউ ভেলচিটি ভি আগত যাই আছে আৰু ধৰি লোৱা ইয়াতে এটা মেগনেটিক ফিল্ড আছে বি বুলি ধৰি ল'লোঁ তুমি অ'কে মেগনেটিক ফিল্ড আছে বি বুলি অ'কে চ' এই চাৰ্জটোৰ ওপৰত এই মেগনেটিক ফিল্ডৰ কাৰণে এটা ফ'ৰ্চ লাগিব কিমান ফ'ৰ্চ লাগিব কিউ ভি বি অ'কে কিউ ভি বি ফ'ৰ্চ লাগিব এইটো মনত ৰাখিবা যে যদি এটা চাৰ্জ থাকে আৰু সি যদি এটা ভেলচিটিত আগত যাই থাকে এণ্ড এটা যদি মেগনেটিক ফিল্ড আছে ধৰি লোৱা অ'কে এক্সাম্পল দিওঁ এইটো ধৰি লোৱা এটা মেগনেটিক ফিল্ড হয় দিছ ইজ এ মেগনেটিক ফিল্ড ধৰি লোৱা দিছ ইজ এ চাৰ্জ কিউ চাৰ্জ আছে এণ্ড ভি ভেলচিটিত আগত যাই আছে অ'কে ফ'ৰ্চ লাগিব এটা যোনটা হ'ব তোমাৰ কিউ ভি বি এক্সাম্পল বিৰ ভেলু ধৰি লোৱা 5 কিউৰ ভেলু ধৰি লোৱা 4 ভিৰ ভেলু ধৰি লোৱা 7 ফ'ৰ্চ কিমান হ'ব 5 ইনটু 4 ইনটু 7 5 ইনটু 7 35 ইনটু 4 5 ইনটু 4 0 2 এটা থাকে 12 140 ৰাইট
this way. Okay. Now Lorentz force কি কয়, give a charge q, give a charge q moves with velocity v in a magnetic and electric field, experience a force, the force experience করে যোনটা কোৱা যায় Lorentz force. ফৰ্মুলা লিখি দিওঁ, force equals to qvb plus qe, e to electric field, b to magnetic field. ইটোৰ আৰু এটা ফৰ্মুলা হয় force due to the magnetic field plus force due to the electric field. এই force due to the electric field এইটো হয়, force due to the magnetic field এইটো হয়. তো total force হ'ল like qvb plus qe. This was Lorentz force, this was Biot-Siebert. Now on a current carrying conductor, okay, current carrying conductor, ধৰি লোৱা এইটো এটা ৱায়াৰ, ইয়াৰ লেন্থ L, ইয়াৰ থ্ৰুদি কাৰেণ্ট যাই আছে I, ধৰি লোৱা 5 এম্পিয়াৰ, ইয়াৰ লেন্থ ধৰি লোৱা মই 5 মিটাৰ, ধৰি লোৱা ইয়াতে মেগনেটিক ফিল্ড এটা আছে, ধৰি লোৱা মেগনেটিক ফিল্ডৰ ভেলু হয় 4, অ'কে, দেন এই ৱায়াৰটোৰ ওপৰত এটা ফ'ৰ্চ লাগে, ফ'ৰ্চটো ভেলু হয় ILP, I হয় 5 into 4 into 5 যোনটো হয় 100. Remember these are formulas ডাইৰেক্ট মুখস্থ কৰাৰ বাবে. I am just stating all the important things যোনটাৰ অহাৰ চান্স বহুত আছে. অ'কে, মেগনেটিক ফিল্ডৰ মই কিবা কৈ দিওঁ, ইউনিট, মেগনেটিক ফিল্ডৰ ইউনিট হয় টেছলা. অ'কে, মনত ৰাখিবা. Biot-Siebert law এইটো এনিটো. এণ্ড ৰিমেম্বাৰ এটা বস্তু মনত ৰাখিবা, চব বস্তু এনিথিং সদায় ইউনিটছ এণ্ড ডাইমেনশ্যনছৰ হিচাপত, আই মিন টু চে, যদি চেণ্টিমিটাৰত লিখা আছে মিটাৰত, যদি গ্ৰামত লিখা আছে কেজিত, চব SI ইউনিটৰ হ'ব. ইহা কুৱেশ্যনছত এইটো অলপ ইছ্যু কৰবা কেনে তাহা দি দিয়ে যে বেলেগত দি দিয়ে. চ' চব বস্তু সদায় মিটাৰ, দেন কেজি, দেন আৰু যদি ক'ৰবাত যদি মিলি টেছলা দিয়ে থাকে এতিয়া টেছলা সেনেকৈ কনভাৰ্ট কৰি ল'বা. নেক্সট আছে মোশ্যন ইন মেগনেটিক ফিল্ড, মোশ্যন ইন মেগনেটিক ফিল্ড. এইটো কিছু মনত আছে ৰাইট, যে যদি এটা চাৰ্জ থাকে আৰু সি যদি এটা মেগনেটিক ফিল্ডত মুভ কৰি থাকে ভি ভেলচিটিৰে, সি এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰে. এই চাৰ্জটো যদি ভি ভেলচিটিৰে যাই থাকে এটা মেগনেটিক ফিল্ডত, এই ক্ৰছ মানে কি দি আছোঁ মই বুজাই দিওঁ ৰাইট. আমি জানো যে XY প্লেন থাকে ৰাইট, এইটো Y, এইটো X আৰু এইটো প্লাছ Z, হয় নে নহয়? এক্সটো যদি ইভাগে যাই থাকে, এক্সটো যদি ইভাগে যাই আছে, ৱাইটো কোনদি যাই আছে ওপৰত দেখি, জেডটো কোনদি আহি আছে মোৰ দেখি, ইনকে আছে জেডটো, এই পেনটো যি পজিশ্যন ৰাখছোঁ ইনকে আছে, এতিয়া জেড পজিটিভ জেড এক্সিছ আৰু মাইনাছ জেড এক্সিছটো ইভাগে হয়. যদি ক্ৰছ ক'তবা দিয়া থাকে সেইটো হয় তোমাৰ কিবা মাইনাছ জেড, আৰু যদি ক'তবা ডট দিয়া থাকে ইনকে ডট, সেইটো হয় প্লাছ জেড. এক্সাম্পল যদি মই ইয়াতে লিখি দিছোঁ ডট বি বুলি, মানে বুজাই আছে যে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটা প্লাছ জেড এক্সিছত আছে. অ'কে, এণ্ড যদি ক্ৰছ দিয়া থাকিলে হয় মাইনাছ জেড. অ'কে, ইৰেছপেক্টিভ অফ ডেট ইয়াতে চাব পাৰা, এইটো মই আৰু একবাৰ ভালকৈ ইয়াতে বনাই দিছোঁ. ক্ৰছ মেগনেটিক ফিল্ড ধৰি লোৱা, ক্ৰছ আছে, ক্ৰছ মানে কি ইনচাইড আছে মাইনাছ জেড, আৰু ধৰি লোৱা এই চাৰ্জ আছে এইটো কিউ, ভি ভেলচিটি যাই আছে. অ'কে, এই ভি ভেলচিটিটো কোনটা চাইড যাই আছে, এক্স এক্সিছ হয়নে নহয়, আৰু এইটো কোনটি আছে ইনচাইড ভিতৰত দেখি, হয়নে নহয়? ভি ভেলচিটি যাই আছে এক্স এক্সিছত আৰু বি ক'ত যাই আছে তোমাৰ মাইনাছ জেড এক্সিছ. এণ্ড মনত ৰাখিবা ইটোৰ এংগল হ'ল তোমাৰ মাজত যদি ভেলচিটি আৰু বিৰ যদি মাজৰ এংগলটা যদি চাওঁ 90 ডিগ্ৰী হয় আমাৰ. অ'কে, ভেলচিটি আৰু বিৰ এংগলটো 90 ডিগ্ৰী হয়. এইটো বুলি নহয়, এইটো যে দেখিছা, অ'কে,
এইটো 90 ডিগ্ৰী হয়, এইটো 90 ডিগ্ৰী হয়, এইটো 90 ডিগ্ৰী হয়, y x z। চ' যদি x আৰু z পজিটিভ x আৰু পজিটিভ z যদি 90 ডিগ্ৰী হয় তো মাইনাছ এক্সে মাইনাছ জেটো 90 ডিগ্ৰী হ'ব, হয়নে নহয়? সেইটো হিচাপত মনত ৰাখিবা যে ইয়াতে ভি কোনটো চাইড যাই আছে এক্স এক্সেছ, বি কোনটো চাইড যাই আছে মাইনাছ জেড, এইটো চাইড, এইটো 90 ডিগ্ৰী হ'ব, এংগল 90 ডিগ্ৰী হ'ব। অ'কে, মনত ৰাখিবা এইটো। চ' যদি এটা মেগনেটিক ফিল্ড, ক্ৰছ মেগনেটিক ফিল্ড মানে ইনচাইড মেগনেটিক ফিল্ডত এটা পাৰ্টিকল, চাৰ্জ পাৰ্টিকল যদি ভি ভেলচিটিৰে যাই আছে, অ'কে, ভি ভেলচিটি কোনটা চাইড আছে এক্স এক্সিছত আছে, তো ইয়াৰ ওপৰত ফ'ৰ্চ লাগিব, কিউ ভি বি চাইন থিটা। থিটা কিমান হ'ব ইয়াতে? থিটাটো বিটুইন ভি এণ্ড বি হ'ব। থিটা 90 ডিগ্ৰী হয়, ৰাইট? কাৰণ কিয় ই যে আছে এক্স এক্সিছত আছে মেগনেটিক ফিল্ড ক্ৰছ, ৰাইট? কিউ ইনটু ভি ইনটু বি চাইন 90 ডিগ্ৰী হ'ব কিমান? কিউ ভি বি চাইন 90 কিমান? 1 হয়, কিউ ভি বি। এবাৰ ধৰি লোৱা কুৱেশ্যনত দিছে, কুৱেশ্যন ফাইণ্ড magnetic force given charge equals to 5 coulomb, magnetic field ধৰি লওঁ 4 টেসলা, velocity ধৰি ললোঁ কিমান ধৰিম 1 মিটাৰ ধৰি ললোঁ, 1 মিটাৰ পাৰ ছেকেণ্ড, অ'কে, and দিছে angle between B and V 30 ডিগ্ৰী। অ'কে, ফ'ৰ্চ ওলাব দিছে, হয় নহয়? ফ'ৰ্চ ওলাব দিছে, চাৰ্জৰ ভেলু দিছে, বিৰ ভেলু দিছে, ভেলচিটিৰ ভেলু দিছে, আৰু বি এণ্ড ভিৰ এংগল দিছে যোনটা থিটা হয়। চ' মই লিখিম কি? ফ'ৰ্চ ইকুৱেলছ টু কিউ ভি বি চাইন 30 ডিগ্ৰী। তাৰপিছত ছল্ভ কৰি ল'বা। অ'কে, মই ছল্ভটো কৰি নিদিওঁ ইয়াতে। এইখিনি আছিল, মই তোমাক ফ'ৰ্চটো ক'লোঁ। অ'কে, এতিয়া চোৱা, when velocity and b ইহা দুটাৰ মাজত থিটা যদি 90 ডিগ্ৰী থাকে, মানে ফ'ৰ্চৰ ভেলু যদি কিউ ভি বি 90 চাইন 90 হয়, চাইন 90 ডিগ্ৰী, তেতিয়া এই চাৰ্জ পাৰ্টিকলটো যে আহিছে এইটো চাৰ্কুলাৰ মোশ্যনত ঘূৰিব ধৰে। মোৰ চাৰ্কলটা ভাল হোৱা নাই দে, এইটো ইগনৰ ইট, বাট কি মোশ্যনত ঘূৰিব খোজে? চাৰ্কুলাৰ মোশ্যন। কুৱেশ্যন সুধিব পাৰে, give velocity and b are perpendicular to one another, okay, then the charge moves in circular motion inside magnetic field, মনত ৰাখিবা দেই, যেতিয়া পাৰপেণ্ডিকুলাৰ হয়, যদি ভেলচিটি এণ্ড বি পাৰপেণ্ডিকুলাৰ হয় তেতিয়াহে চাৰ্কুলাৰ মোশ্যন হয়। গিভ থিটা 90 ডিগ্ৰী নহয়, নট চাৰ্কুলাৰ মোশ্যন। তেতিয়া কি মোশ্যন হয় কওঁ মই তোমাক? হেলিকেল। ইটো সোধাৰ চান্স আছে, ইটো বহুত সোধাৰ চান্স আছে। টু বি অনেষ্ট ইয়াতে যি দি আছে সোধাৰ ডাইৰেক্ট চান্স আছে, এণ্ড মই একদম চেপ্টাৰটা শ্বৰ্ট কৰি কৰি আছোঁ। অ'কে, চ' কি হ'ব? চাৰ্কুলাৰ মোশ্যনত ঘূৰিব। এবাৰ কথা এটা হ'ল, ইয়াতেতো ৰেডিয়াছ থাকিব, হয়নে নহয়? হয়, ৰেডিয়াছৰ ফৰ্মুলা কি হ'ব মই তোমাক দিওঁ, ৰ'বা, লেট মি থিংক, মই পাহৰিছোঁ দিয়া, এম ভি ডিভাইডেড বাই কিউ বি। লেট মি চেক ওৱান্স, অ'কে, এম ভি বাই কিউ বি আছিল নে কিবা বেলেগ আছিল? জাষ্ট ৱেইট, ৰেডিয়াছটো এম ভি বাই কিউ বি আছিল, আৰু টাইম পিৰিয়ড মানে এটা ৰিভলিউশ্যন কৰাত, এই এক পাক ঘূৰাত কিমান টাইম লাগে সেইটো হয় 2πm কিউ বি। ইয়াতে চাব পাৰা টাইম পিৰিয়ডৰ ফৰ্মুলাত ভেলচিটি নাই। চ' যদি চাৰ্জৰ ভেলচিটি ইনক্ৰিজ কৰি দিওঁ, টাইম যে আছে ৱেইট ফ'কাছটো, অ'কে, টাইম
চেঞ্জ নহয় বাট ৰেডিয়াছ পাব কাৰণ ৰেডিয়াছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ভি অ'কে এইটো হ'ল তোমাৰ দিছ এম্পিয়াৰ চাৰ্কিটৰ ল ছলেনইড গেলভেনোমিটাৰ ইয়াতে ডাইৰেক্ট ফৰ্মুলা মনত ৰাখিব লাগে ফৰ্মুলা ইটো কনভাৰ্জনটো এণ্ড ইয়াতে ফৰ্মুলা এণ্ড ডেফিনিশ্যনটো এম্পিয়াৰ ল ফৰ্মুলাটো কৈ দিওঁ আগতে ইণ্টিগ্ৰেশ্যন অফ বি ডট ডি এল ইজ ইকুৱেলছ টু ইউ নট আই অ'কে এই ফৰ্মুলাটো ইম্পৰ্টেণ্ট ইয়াতে মোৰ লেপটপত ওলোৱা আছে চেপ্টাৰটো ইয়াতে মই তোমাৰ ডেফিনিশ্যনটো কি কয় মই দেখুৱাই দিওঁ এই যিটো ডেফিনিশ্যনছ লাগে না কি কৰিব লাগে মই দেখুৱাওঁ একদম এণ্ডত আহিব লাগে এই চামাৰিত যে আছে এই চামাৰিত যে আছে ইয়াতে তোমাৰ থাকিব লাগে এইটো এম্পিয়াৰ চাৰ্কিটৰ ল এই ডেফিনিশ্যনটো চাই লৈ ল'বা তোমাৰ বুকত এছামিছত লিখা থাকিব এই ডেফিনিশ্যনটো চাই লৈ ল'বা সুধিব পাৰে ডিফাইন এম্পিয়াৰ চাৰ্কিটৰ ল বুলি ইটোত ইয়াৰ বাহিৰে একো কুৱেশ্যন সুধিব নোৱাৰে মই গেৰাণ্টি দি কৈ আছোঁ নেক্সট ছলেনইড অ'কে ধৰি লোৱা এইটো এটা ছলেনইড নেভাৰ মাইণ্ড ইমান ভাল নহয় অ'কে ছলেনইড কাৰেণ্ট যাই আছে আই চ' যেতিয়াও এটা ছলেনইড দি কাৰেণ্ট আই যাই থাকে ইয়াৰ ভিতৰত অ'কে ভিতৰত ইনচাইড মেগনেটিক ফিল্ড হয় মেগনেটিক ফিল্ড প্ৰডিউচ হয় অ'কে কিমান প্ৰডিউচ হয় সেইটো মই দেখুৱাই আছোঁ বাট মনত ৰাখিবা যে যদি এটা ছলেনইডৰ থ্ৰু দি কাৰেণ্ট আই যাই থাকে ইয়াৰ ভিতৰত মেগনেটিক ফিল্ড হয় অ'কে মনত ৰাখিবা বাহিৰত এইখিনি ৰিজনত এইবোৰ ৰিজনত বাহিৰত নো মেগনেটিক ফিল্ড কেতিয়াবা ট্ৰিক কুৱেশ্যন সোধে দেই ছলেনইডৰ বাহিৰত মেগনেটিক ফিল্ড কিমান 0 ছলেনইডৰ ভিতৰত মেগনেটিক ফিল্ড কিমান সেইটো আমি ওলাম এই ছলেনইডটো যে দেখিছা ধৰি লোৱা ইয়াৰ লেন্থ 5 চেণ্টিমিটাৰ আৰু এই টাৰ্ণছ যে আছে এই টাৰ্ণছবোৰ ধৰি লোৱা 5 অ'কে কাৰেণ্টৰ ভেলিউ মই 5 এম্পিয়াৰ ধৰি ল'লোঁ মনত আছেনে কি কৈছিলোঁ মই যদি চেণ্টিমিটাৰত থাকে সদায় মিটাৰত হ'ব চ' লেন্থটো মই 5 ইনটু কিমান 10 টু দি পাৱাৰ -2 মিটাৰ বুলি লিখি দিম কাৰণ চেণ্টিমিটাৰটো মিটাৰত দিম তাৰপিছত মই এটা ভেলিউ ওলাম স্মল এন বুলি লিখি ল'বা পিছত এই 5টো যে আছে এই লেন্থটো যে আছে এই টাৰ্ণছটো যে আছে ওপৰত লিখিবা আৰু লেন্থটো যে আছে তলত লিখিবা কাটি যায় 100 টাৰ্ণছ ওলায় কাৰণ 10 টু দি পাৱাৰ -2 ওপৰত যোৱালৈকে 10 টু দি পাৱাৰ 2 হৈ যায় 100 টাৰ্ণছ ৰাইট হয় নে নহয় 100 টাৰ্ণছ হৈ যায় অ'কে চ' ফৰ্মুলা হয় মেগনেটিক ফিল্ডৰ ইউ নট আই এক ছেকেণ্ড হা অ'কে ইউ নট এন স্মল এনটা আই ডিভাইডেড বাই 4 পাই ইউ নট এন আই অ'কে চাই ল'ব পাৰা ফৰ্মুলা এটা কাৰেক্ট হয় নে নহয় আমি বৰ্তমান চেক কৰিবলৈ যাই আছোঁ এই চোৱা ইউ নট এন আই মনত ৰাখিবা দেই সঁচা কৈছোঁ ইটোৰ পৰা কুৱেশ্যন আহিবই এণ্ড গেলভেনোমিটাৰ এটা অ'কে কিবা হ'ব পাৰে চাই ল'বা অ'কে চ' এইটো হয় তোমাৰ গোটেই চেপ্টাৰটো ইন জাষ্ট এবাউট 20 মিনিটছ বায়'চেভাৰ্ট ল'টা কি কৈছিল মেগনেটিক ফিল্ডটো কেনেকৈ ওলাওঁ এই ফৰ্মুলা এটা ক'ৰ পৰা ওলায় এতিয়া বায়'চেভাৰ্ট ল লৰেঞ্চ ফৰ্চটা কি কৈছিল যে যদি এটা চাৰ্জ পাৰ্টিকল এটা ইলেক্ট্ৰিক আৰু মেগনেটিক ফিল্ড দুটা থকা ৰিজনত যাই থাকে তেতিয়া সি তাৰ ওপৰত কি ফৰ্চ লাগে মই লিখিছোঁ চাগে এইটো দেন অনেক কাৰেণ্ট কেৰিং কণ্ডাক্টৰত কিমান ফৰ্চ লাগে এইটো দিছোঁ এম্পিয়াৰ ল'টো কৈছোঁ ছলেনইডটো কৈছোঁ দিছ ইজ দ্য চেপ্টাৰ থেংক ইউ